কিবা মোৰ পৰা দূৰ হৈ গ'ল সেই মুহূৰ্তত এনেকুৱা লাগিছে যে মই কিবা এটা নতুন স্পৰ্শ এটা মোৰ জীৱনত পালোঁ আৰু সেইদিনাই মোৰ কাৰণে এটা বৰ দিন হ'ল কাৰণ এটা মই নতুন জন্ম পালোঁ বৰদিন সেইটো আমাৰ কাৰণে প্ৰত্যেক মানুহ জাতিৰ কাৰণে প্ৰত্যেক ব্যক্তিৰ কাৰণে সঁচাকৈ এটা শুভ দিন যিটো ঈশ্বৰে ঘোষণা কৰিছে স্বৰ্গৰ দূতৰ দ্বাৰাই যীশুখ্ৰীষ্টক লৈ সেই মৰিয়ম যি মৰিয়ম কেতিয়াও পুৰুষৰ লগত কোনো সম্বন্ধ নাছিলে সম্পৰ্ক নাছিলে সেই মৰিয়মে ঈশ্বৰৰ দৃষ্টিত তেওঁ অনুগ্ৰহ পাইছিলে আৰু অনুগ্ৰহত ঈশ্বৰে সেই মৰিয়মক বাছি মৰিয়মৰ দ্বাৰাই জগতলৈ তেওঁ নিজৰ পুত্ৰক পঠিয়াবৰ কাৰণে যাতে সেই প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই যাতে গোটেই মনুষ্য যাতে পৰিত্ৰাণ পায় হয় মোৰ প্ৰিয়সকল পৰিত্ৰাণ 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 আমাৰ প্ৰত্যেকৰ জীৱনত পৰিত্ৰাণৰ আৱশ্যকতা আছে আপুনিও আজি হয়তো বহুত অস্থিৰ হৈ আছে আপোনাৰ মন আপুনিও হয়তো বহুত অশান্তিত আছে কেতিয়াবা আমি ওপৰত ঠিকেই থাকোঁ আমাৰ হাঁহি মাতো ঠিক থাকে কিন্তু ভিতৰে আমি বহুত অশান্তি অনুভৱ কৰোঁ কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ কিন্তু ঈশ্বৰে আমাৰ প্ৰতি দৃষ্টি ৰাখে তেওঁ কৈছে এটা ঘৰ চলিকা মাটিত নপৰে মই নজনা হয় আৰু ঈশ্বৰ হয় আৰু সেইবাবে ঈশ্বৰে আমাৰ কাৰণে এটা পথ দিবলৈ ইচ্ছা কৰিলে সেইটো হ'ল যীশুখ্ৰীষ্ট সেইকাৰণে যীশুখ্ৰীষ্ট যেতিয়াই পৃথিৱীত আহিছিলে তেওঁ বাৰে বাৰে কৈছিলে লোকসকলক মই যে আহিছোঁ মোৰ নিজৰ ইচ্ছাৰে অনুসাৰে অহা নাই কিন্তু পিতৃ ঈশ্বৰে মোক পঠিয়াইছে আৰু মই যি কথা কৈ আছোঁ যিবিলাক কৰি আছোঁ এই সকলো যি পিতৃ ঈশ্বৰে কৰিবলৈ দিছে ক'বলৈ দিছে সেইবোৰহে মই কৈ আছোঁ তেওঁ বুজাবলৈ চেষ্টা কৰিছে লোকবিলাকক কাৰণ মানুহবিলাকে তেওঁক বুজিব পৰা নাছিলে কেনেকৈ তেওঁ মৰিয়মৰ পুতেক হয় তেওঁৰ দেউতাক